নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত নাহৰকটীয়া টিংখাঙত হিংসাত্মক ঘটনা। এইবাৰ লুৰিণজ্যোতি গগৈ সমৰ্থকৰ বাসগৃহ জ্বলাই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু কালি নিশাৰ ভাগত সংঘটিত হৈছে উক্ত ঘটনা। অৰ্থাৎ তাৰ পাছতেই এতিয়া লুৰিণজ্যোতি গগৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, গৰিহণা দিছে উক্ত ঘটনা। যিহেতু নিৰ্বাচন আজিৰ দিনটোত নিৰ্বাচন অনুষ্ঠিত হৈছে পুৱা 7 বজাৰ পৰা ভোটদান সাব্যস্ত কৰা হৈছে আৰু তাৰ প্ৰাক্ষণত লোকসভা নিৰ্বাচন অৰ্থাৎ এই যি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত নাহৰকটীয়াত হিংসাত্মক ঘটনা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ প্ৰাক্ষণত। কালি নিশাৰ ভাগত সংঘটিত হৈছে এই ঘটনা আৰু লুৰিণজ্যোতি গগৈ সমৰ্থকৰ বাসগৃহত জ্বলাই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ নেতাই। আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাক্ষণত নাহৰকটীয়াত ব্যাপক হিংসা আৰু নিশা লুৰিণজ্যোতি গগৈ সমৰ্থকৰ বাসগৃহত জ্বলালে দুৰ্বৃত্তই লুৰিণজ্যোতি গগৈ সমৰ্থকৰ বাসগৃহত জ্বলাই দিয়াৰ গুৰুতৰ অভিযোগ। কুঁৱৰীগাঁও এজেপিৰ সভাপতি আদিত্য গগৈ বাসগৃহত অগ্নি সংযোগ দুৰ্বৃত্তৰ আৰু পৱন বৰা, প্ৰবীণ গগৈ, যাদৱ বৰাৰ বাসগৃহতো অগ্নি সংযোগ দুৰ্বৃত্তৰ এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু ঘটনা কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ অঞ্চলতেই চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰু নিশা ঘটনাস্থলীত উপস্থিত বিৰোধী ঐক্যৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ, ডিব্ৰুগড়ৰ এইগৰাকী বিৰোধী ঐক্যৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ ঘটনাস্থলীত উপস্থিত হয় গণতন্ত্ৰ বিৰোধী অপশক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো আহ্বান জনাই লুৰিণ গগৈ। আৰু নিৰ্বাচনৰ পূৰ্বে নাহৰকটীয়াত হিংসাত্মক ঘটনা পুনৰবাৰ উল্লেখ কৰিছোঁ। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত ডাঙৰ খবৰ। লুৰিণজ্যোতি গগৈ সমৰ্থকৰ বাসগৃহত জ্বলাই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কালি নিশাৰ ভাগত এই ঘটনা সংঘটিত হৈছে। আমি কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাক্ষণত নাহৰকটীয়াত নিৰ্বাচনী হিংসা, লুৰিণজ্যোতি গগৈ সমৰ্থকৰ বাসগৃহত জ্বলাই দিয়া গুৰুতৰ অভিযোগ উত্থাপন হৈছে। নাহৰকটীয়াত এই ব্যাপক হিংসা, কুঁৱৰীগাঁও এজেপিৰ সভাপতি আদিত্য গগৈ বাসগৃহত অগ্নি সংযোগ দুৰ্বৃত্তৰ, পৱন বৰা লগতে প্ৰবীণ গগৈ, যাদৱ বৰাৰ বাসগৃহতো অগ্নি সংযোগ কৰিলে দুৰ্বৃত্তই। আৰু নিশাই ঘটনাস্থলীত উপস্থিত হৈ বিৰোধী ঐক্যৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ আৰু গণতন্ত্ৰ বিৰোধী অপশক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় লুৰিণজ্যোতি গগৈয়ে। আমি কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ। লুৰিণজ্যোতি গগৈ ঘটনাস্থলীত নিশাই উপস্থিত হয় যিগৰাকী বিৰোধী ঐক্যৰ প্ৰাৰ্থী আৰু এই প্ৰাৰ্থীগৰাকীয়ে নিজৰ সমৰ্থকক যিহেতু বাসগৃহত জ্বলাই দিয়া হৈছে আৰু তাৰ পিছত সেই খবৰ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় লুৰিণজ্যোতি গগৈ। আৰু লুৰিণজ্যোতি গগৈয়ে ঘটনা পৰিঘটনা বা এই সমগ্ৰ দৃশ্য পৰ্যবেক্ষণ কৰি তেখেতে কয় যে এই যি গণতন্ত্ৰ বিৰোধী অপশক্তি আছে সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবেও আহ্বান জনায় আৰু সমগ্ৰ ঘটনাক গৰিহণা জনাই দিছে এতিয়া লুৰিণজ্যোতি গগৈয়ে। আৰু আজি যিহেতু নিৰ্বাচন, আজি ভোটগ্ৰহণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোটগ্ৰহণ হৈছে আৰু তাৰ মাজতে কালিৰ নিশাৰ ভাগত এই ঘটনা আৰু এই মুহূৰ্তত মন্তব্য আছে। আমি লুৰিণজ্যোতি গগৈয়ে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এই নিৰ্বাচনী হিংসা, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যি নিৰ্বাচনী হিংসা বা অসম জাতীয় পৰিষদৰ সমৰ্থকৰ বাসগৃহত জ্বলাই দিয়া হৈছে বা লুৰিণজ্যোতি গগৈ সমৰ্থকৰ ঘৰ জ্বলাই দিয়া হৈছে, এই সন্দৰ্ভত লুৰিণজ্যোতি গগৈ কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমি সেই মন্তব্য এই মুহূৰ্তত শুনাই লোৱাৰ চেষ্টা কৰিম। ভোট গ্ৰহণৰ প্ৰাক্ষণত এই অঞ্চলত যিটো এটা অগ্নি সংযোগৰ ঘটনা ঘটিলে এইটো অতি ৰহস্যজনক আৰু নিৰ্বাচনৰ আগত এই কথাই বহু কথাৰে ইংগিত দিয়ে। বিশেষকৈ যিগৰাকী ব্যক্তিৰ ঘৰত প্ৰথম জুই লাগিছে সেইগৰাকী আমাৰ অসম জাতীয় পৰিষদৰ বুথৰ সমন্বয়ক আদিত্য গগৈ। গতিকে তাৰ উপৰিও আৰু ওচৰা-ওচৰি 4 ঘৰ মানুহৰ ঘৰত অগ্নি সংযোগ কৰিছে, দুবাৰো কৰিছে। এই গোটেই প্ৰক্ৰিয়াটো নিৰ্বাচনৰ প্ৰাক্ষণত যিহেতু চাৰিওফালে এটা জাতীয়তাবাদী ৰাজনৈতিক ঢৌ এটা আমি সকলোৱে দেখিছোঁ আৰু এই অঞ্চলৰ সকলো মানুহ জড়িত হৈছে, তেনেকুৱা এটা সময়ত আচলতে শত্ৰুপক্ষই মানুহৰ মাজত ভয়, এটা শংকাৰ পৰিৱেশ, মানুহক এটা বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এই কাম কাজ তেওঁলোকে আৰম্ভ কৰিছে। আচলতে এই সময়ত গোটেই ৰাজনৈতিক প্ৰেক্ষাপটটো বেলেগ এটা দিশলৈ লৈ যাবৰ কাৰণে, ইয়াৰ পৰা ৰাজনৈতিক মুনাফা লাভ কৰিবৰ কাৰণে, নতুবা ৰাজনৈতিক এটা হতাশাৰ যিটো পৰিৱেশ আমাৰ জনগণ তেওঁলোকৰ চাৰিওফালে টকা পইচা বিলাই থকাৰ মাজতে এটা যিটো জনবলৰ যিটো শক্তি, যোৱা কালি নাহৰকটীয়া বা বিগত সময়ছোৱাত এই কুঁৱৰীগাঁও পঞ্চায়তত যিসমূহ সভা হৈছিল, বিপুল মানুহৰ যিটো জনসমাগম আৰু সেইটোৱে ভীতিগ্ৰস্ত কৰি তুলিছে শাসকীয় পক্ষক বা বিজেপি দলক। তাৰ ফলশ্ৰুতিতে এটা ভয় ভীতি যিটো তেওঁলোকৰ মূল কৌশল
ব্লেকমেইলিঙৰ যিটো কৌশল কৰি তেওঁলোকে এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিব খুজিছে। এটা কথা কৈ কৈছোঁ যে বিজেপি দল আৰু শাসকীয় পক্ষই যিমান এনেকুৱা ধৰণৰ তেওঁলোকৰ ব্লেকমেইলিঙৰ ৰাজনীতি নকৰক লাগিলে, যিমান ভয় ভাবুকি নোখোক লাগিলে, ৰাইজ বিজেপিৰ বিৰুদ্ধে আছে। আজি প্ৰায় সন্ধিয়া 8মান বজাত মোৰ সন্মুখতে এজন ব্যক্তিৰ চাহ বাগানৰ এটা ঘৰ জ্বলাই দিলে। সেই ঘৰটো আমি জুই নুমাবলৈ যাওঁতে তাৰ অলপ দেৰি পাছত দেখোঁ বেক চাইডে আহি মোৰ পাছফালৰ ঘৰটো ধোঁৱা পাইছে। আমি গোটেইখনে লৰ মাৰি আহি দেখি চালোঁ মোৰ ঘৰটো ইতিমধ্যে ডাৱৰ ডাৱৰকৈ জ্বলি আছে। তাত গোটেই মানুহবোৰ থকাত সকলোৱে হাতে পাতে কাম জুই নুমুৱাৰ ব্যৱস্থা গ্ৰহণ কৰি পিনি জুই যেনে তেনে নুমুৱাৰ ব্যৱস্থা কৰা হ'ল। আজি প্ৰায় মই টিংখাঙৰ পৰা আহিলোঁ, খুব জ্বৰ, ভৰি হাত ধুই মাৰি মিঠাতেল লৈ একদম শুই আছিলোঁ। তাৰপিছত খুব হৈ হাল্লা হৈছে, মই ভাবিছোঁ ক'ত হুঁচৰি গাইছে, ওচৰতে মানুহ এখন হুঁচৰি গাইছিল। তাৰপিছত হুঁচৰি গাইছে বুলি ভাবিলোঁ। তাৰপিছতে ঘৰৰ মানুহখন ক'লে যে উঠা কিবা হৈছে বুলি। দেখিলোঁ ইতিমধ্যে এটা বাগানৰ পাত থোৱা ঘৰ জ্বলি খতম। তাৰপিছতে গোটেই গাঁৱৰ মানুহখিনি আমাৰ হেৰিতে আছিলেগৈ, আমাৰ চেণ্টাৰতে আছিলেগৈ, ভোট কেন্দ্ৰত আছিলে। তাৰপৰা ল'ৰাবিলাক গোটেই সেই জ্বলা জেগা টুকুৰালৈকে গ'ল ৰভাটোৰ ওচৰলৈ। কাষতে নিচেই কাষতে খুব বেছি 30 মিটাৰমান হ'ব চেণ্টাৰৰ পৰা। তাৰপিছতে তাত থাকোঁতেই আমাৰ স্থানীয় গাঁওবুঢ়া তেখেতে দেখিলে সেই বোলে আদিত্য ঘৰটো বোলে কয় ইমান জোনাকল বোলে, সেই জ্বলিলে বোলে। সেই তাত আহি মানে গোটেইখন ধাম ধুমকৈ মৰিয়াই টঙনীয়া পানী ছিটিয়াই মেলি সেই তেওঁ মানে আদিত্য ঘৰটো মানে হেৰি কৰা হ'ল, জুইকুৰা নুমুৱা হ'ল। নুমুৱাৰ পিছত আমাৰ মানুহ বহুত হৈ গ'ল। গোটেই পথাৰ হাবিয়ে জংঘলে মানে বিচাৰি বাগানে চাগানে টৰ্চ চৰ্চ মাৰি বিচাৰিলে, কিন্তু কাকো পোৱা নগ'ল। ইতিমধ্যে প্ৰশাসনৰ মানুহ পালেহি। প্ৰশাসনৰ মানুহৰ লগত এই কথা চথা পাতি থাকোঁতেই প্ৰায় আধা ঘণ্টামান পিছত আমাৰ দাদাই যাদৱ গগৈ ঘৰত, যাদৱ বৰা মানে হেৰিটো ছাগলী গঁৰালটো জ্বলাই দিলে। তাৰ মিছেছক ক'লোগৈ চাঞ্চল্যৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাক্ষণত নাহৰকটীয়াত এই নিৰ্বাচনী হিংসা জ্বলাই দিয়া হ'ল লুৰিণজ্যোতি গগৈ সমৰ্থকৰ বাসগৃহ। আৰু ঘটনা কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। লুৰিণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এই যি গণতন্ত্ৰ বিৰোধী অপশক্তি, সেই অপশক্তিক ব্যৱস্থাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবেও আহ্বান জনাইছে এতিয়া লুৰিণজ্যোতি গগৈয়ে। আৰু নিৰ্বাচনৰ পূৰ্বে নাহৰকটীয়াত এনেদৰে এতিয়া হিংসাত্মক ঘটনা সংঘটিত হৈছে। লুৰিণজ্যোতি গগৈ সমৰ্থকৰ বাসগৃহত জ্বলাই দিয়া গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাক্ষণত নাহৰকটীয়াত এই ব্যাপক হিংসা। আৰু নিশা লুৰিণজ্যোতি গগৈ সমৰ্থকৰ বাসগৃহত জ্বলালে এনেদৰে দুৰ্বৃত্তই। আৰু সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। কুঁৱৰীগাঁও এজেপিৰ সভাপতি আদিত্য গগৈ বাসগৃহত অগ্নি সংযোগ কৰিলে কোনো দুৰ্বৃত্তই। প্ৰবণ বৰা, প্ৰবীণ গগৈ, যাদৱ বৰাৰ বাসগৃহতো অগ্নি সংযোগৰ ঘটনাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় লুৰিণজ্যোতি গগৈ। আৰু ঘটনা কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি হৈছে। লুৰিণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। নিশা ঘটনাস্থলীত উপস্থিত হৈছে বিৰোধী ঐক্যৰ প্ৰাৰ্থীগৰাকী লুৰিণজ্যোতি গগৈ। নিশাই উপস্থিত হয় আৰু তাৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে গণতন্ত্ৰ বিৰোধী অপশক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান এতিয়া লুৰিণজ্যোতি গগৈ।